Hello, welcome to my channel Writing Skill Nolbai. To more ছাত্ৰ-ছাত্ৰীসকল ছাৰবাইদেউসকল আৰু বন্ধু-বান্ধৱীসকল তো মই আজি এটা আকৌ প্ৰজেক্ট আনিছো এইটো হৈছে ভাৰতৰ নিৰাপত্তা কৌশল আৰু ইয়াৰ প্ৰভাৱ তো মোৰ এজন সাবস্ক্ৰাইবাৰে ইয়াৰ বিষয়ে লিখিবলৈ কৈছিল তো মই তাড়াতাড়ি লিখিলো তো কিবা কাৰণত বানান চানান ভুল হল অলপ আপোনালোকে মিলাই ল'ব তো আহক আমি ভিডিওটো আৰম্ভ কৰো যদি প্ৰথমবাৰৰ বাবে আহিছে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবলৈ একৰে নাপাবো তো প্ৰথমতে এইটো ফ্ৰন্ট পেজটো এনেকৈ লিখি ল'ব কলেজৰ নাম দিব মই এনে এটা কলেজৰ নাম দিলো তো তাৰ পিছত এইখিনি থাকিব তাৰ পিছত টপিকটো থাকিব তো গাইডেড বাই কলেজৰ সাৰজনৰ নাম দিব তাৰ পিছত সাবমিটেড বাই যাই সাবমিট কৰিব তেওঁৰ নাম সামখিনি এইখিনি দিব তো নেক্সটত কৃতজ্ঞতা স্বীকাৰ বুলি এটা পেজ থাকিব এই পেজটো এনেকৈ দিব এনেদৰে ভালকৈ লিখিব তো নেক্সট পেজ থাকিব ঘোষণা পত্ৰ তো ঘোষণা পত্ৰত এনেকৈ লিখিব এটা পেজত লিখিব এইবিলাক তো এখিনি চাই লব তো নেক্সট পেজত থাকিব তত্ত্বাৱধায়কৰ প্ৰমাণপত্ৰ তো এইটোও লিখিব এটা পেজত লিখিব এখিনি ঠাই থাকিলেও এখিনি আৰু বেলেগ নে লিখিব ইয়াৰ পিছত থাকিব বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰমাণপত্ৰ এইটো এটা পেজত লিখিব এখিনি চাই লিখি লব ভিডিওটো পজ কৰি আপোনালোকে লিখিব তাৰ পিছত সূচীপত্ৰ থাকিব সূচীপত্ৰটোত এখিনি এনেকৈ লিখিব পেজ নাম্বাৰখিনি দিব মই পেজ নাম্বাৰখিনি দিয়া নাই আপোনালোকে পেজ নাম্বাৰটো মিলাই ফেলাই দিব গোটেইখিনি লিখি উঠি লাষ্টতে এখিনি পেজ নাম্বাৰ বিলাক দিব শেষত দিব এখিনি পেজ নাম্বাৰখিনি তাৰ পিছত নেক্সট পেজৰ পৰা লিখিব আৰম্ভণি তো আৰম্ভণিটো লিখিব মই লাহে লাহে দি আছো তো এক নম্বৰ পইণ্টত আছে সামৰিক কৌশল তো এক সামৰিক কৌশলৰ ভিতৰত সেনাৰ ক্ষমতা বৃদ্ধি এটো এটা পইণ্ট থাকিব তাৰপিছত সামৰিক ঘাটি স্থাপন এটো এটা পইণ্ট থাকিব তো নেক্সট থাকিব প্ৰতিৰক্ষা সহযোগিতা এটো এটা পইণ্ট থাকিব তাৰপিছত 2 নম্বৰ থাকিব ৰাজনৈতিক কৌশলৰ ভিতৰত এটা পইণ্ট থাকিব কূটনৈতিক সম্পৰ্ক দ্বিতীয় পইণ্ট থাকিব সীমান্ত সমস্যা সমাধান এটো এটা পইণ্ট থাকিব 3 নম্বৰ আছে অৰ্থনৈতিক কৌশলৰ ভিতৰত এটা পইণ্ট থাকিব আত্মনিৰ্ভৰশীলতা তাৰ পিছত বৈদেশিক বিনিয়োগ এটা পইণ্ট থাকিব 4 নম্বৰত থাকিব আভ্যন্তৰীণ সুৰক্ষা ইয়াৰ ভিতৰত এটা পইণ্ট থাকিব গণতান্ত্ৰিক স্থিৰতা তো এইখিনি লিখি লব 2 নম্বৰত আৰু এটা পইণ্ট থাকিব জৰুৰীকালীন পৰিস্থিতিৰ বাবে প্ৰস্তুতি এটো এটা পইণ্ট থাকিব 5 নম্বৰত চাওক আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক ইয়াৰ ভিতৰত এটা পইণ্ট থাকিব দক্ষিণ এছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক এটা লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহত অংশগ্ৰহণ এটা পইণ্ট থাকিব তাৰ পিছত থাকিব 6 নম্বৰত পৰমাণু কৌশল এই পৰমাণু কৌশলৰ ভিতৰত পৰমাণু শক্তি এটা পইণ্ট থাকিব নেক্সট থাকিব শান্তিপূৰ্ণ পৰমাণু শক্তি এটো এটা পইণ্ট থাকিব ইয়াৰ পিছত প্ৰভাৱ থাকিব প্ৰভাৱত থাকিব অঞ্চলীয় স্থিতিশীলতা এটা পইণ্ট থাকিব পইণ্টখিনি লিখিব তাৰ পিছত আৰু এটা পইণ্ট থাকিব ইয়াৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি তাৰ পিছত আকৌ এটা পইণ্ট থাকিব অৰ্থনৈতিক বিকাশ এটা পইণ্ট থাকিব তাৰ পিছত আভ্যন্তৰীণ স্থিৰতা এটো এটা পইণ্ট থাকিব তো শেষত এখিনি থাকিব তাৰ পিছত সহায়ক গ্ৰন্থিপঞ্জী কেইখনমান নাম লিখিব তো এইখিনি আছিল ভিডিওটো তো বন্ধু-বান্ধৱীসকল ভিডিওটো যদি ভাল লাগিল আপোনালোকৰ হেল্পফুল বুলি ভাবিলে তো তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব লগতে মোৰ প্লেলিষ্টত থকা আৰু ভিডিও আছে তো আপোনালোকে হেইবোৰ প্ৰজেক্ট মিলাই লিখিব যাৰ যেটো দৰকাৰ হয় লগতে আপোনালোকে মোক হেল্প কৰিব আপোনালোকে সাবস্ক্ৰাইব কৰিব চেনেলটো ভিডিওবোৰ শেয়াৰ কৰিব আৰু যদি ভিডিওটোৰ পিডিএফ লাগে তেতিয়াহ'লে মোক কমেন্ট কৰিব WhatsApp নাম্বাৰ দিয়া থাকিব আপোনালোকে মোক WhatsAppত মেছেজ কৰিব মই লগালগ দি দিম তো আপোনালোকে এটো চিন্তা কৰিব নালাগে তো আজিলৈ এৰিছো ধন্যবাদ জয় আই অসম